নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ আপোন নিউজৰ অন্য এটা ভিডিঅ' লৈ স্বাগতম জনাইছো। আজি হৈছে 30 নৱেম্বৰ। এইটো মাহৰ একেবাৰে শেষৰটো দিন। অহাকালিৰে পৰা নতুন এটা বছৰ আৰম্ভণি হ'ব। নতুন এটা মাহ আৰম্ভণি হ'ব। বছৰ নহয়, নতুন এটা মাহ আৰম্ভণি হ'ব আৰু এই বছৰটোৰ একেবাৰে শেষৰটো মাহ। তো 1 তাৰিখৰ পৰা আপোনালোকৰ কাৰণে প্ৰায় 7টাকৈ নতুন নিয়মৰ সলনি হ'ব। তো সেই 7টা নিয়মনো কি মই আজি আপোনালোকক তাৰ ওপৰতে জনাম। কি নিয়ম সলনি হ'ব 1 তাৰিখৰ পৰা। তো ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। মই শ্ৰী পাণ্ডিত গগৈ, আপোনালোকে চাই আছে আপোন নিউজ। আহক আৰম্ভ কৰোঁ আজিৰ ভিডিঅ'। আগবাঢ়িছোঁ প্ৰথমটো খবৰৰ ফালে। অহা মাহত অৰ্থাৎ ডিচেম্বৰ মাহত খবৰ ওলাইছে যে বেংক হেনো প্ৰায় 17 দিন বোলে বন্ধ থাকিব। দেওবাৰ শনিবাৰ মিলাই টোটেল প্ৰায় 17 দিন বেংক বন্ধ থাকিব বুলি জনাইছে। অহা মাহত অৰ্থাৎ ডিচেম্বৰ মাহত প্ৰায় 17 দিন বেংক বন্ধ থাকিব। গতিকে আপোনালোকৰ যদি কিবা কৰিব লগা কাম আছে কেলেণ্ডাৰখন চাই লওক, কোন তাৰিখত বন্ধ থাকিব, কোন তাৰিখত বন্ধ পৰিছে। তো সেই অনুপাতে আপোনালোকে কাম কাজবিলাক সোনকালে কৰি ল'ব, নহ'লে কিন্তু আপোনালোকৰ অকণমান দিগদাৰ হ'ব। আগবাঢ়িছোঁ ইয়াৰ পাছৰটো সলনি হ'ব লগা নিয়মৰ ফালে। ইয়াৰ পাছৰ নিয়মটো হৈছে চিম কাৰ্ডৰ লগত জড়িত এটা গুৰুত্বপূৰ্ণ নিয়ম। অহা মাহৰে পৰা অৰ্থাৎ 1 তাৰিখৰে পৰা আপোনালোকে হয়তো বিভিন্ন OTP আপোনালোকৰ মোবাইলত নাপাবও পাৰে। প্ৰয়োজনীয় OTP হয়তো আপোনালোকৰ মোবাইল ফোনত নাপাবও পাৰে, কিয়নো এতিয়া টেলিকমিউনিকেশ্যন ডিপাৰ্টমেণ্টৰ ফালৰ পৰা জনাইছে নতুনকৈ এতিয়া এটা চিষ্টেম আপডেট কৰা হ'ব, য'ত নেকি আপোনালোকৰ স্পেম মেছেজ আৰু স্পেম কলবিলাক অহা বন্ধ হ'ব আপোনালোকৰ মোবাইলত। গতিকে সেই ক্ষেত্ৰত আপোনালোকে হয়তো OTP পোৱাত হয়তো অসুবিধাৰ সন্মুখীন হ'ব পাৰে। যেনে থাৰ্ড পাৰ্টি কিছুমান এপ্লিকেশ্যনৰ OTP বা ধৰি লওক কিছুমান আপোনাৰ বেংকৰ OTP, তো এইবিলাক হয়তো আপোনালোকে নাপাবও পাৰে, অকণমান প্ৰব্লেম ফেচ কৰিব পাৰে বুলি জনাইছে এইটো অহাকালিৰে পৰা OTPৰ ক্ষেত্ৰত। আগবাঢ়িছোঁ ইয়াৰ পাছৰটো সলনি হ'ব লগা নিয়মৰ ফালে। তো অহাকালিৰ ভিতৰত আপোনালোকে eKYC কৰিব লাগিব ৰেচন কাৰ্ডৰ। এতিয়া অহাকালিৰ ভিতৰত নকৰিলেও হ'ব, মুঠৰ ওপৰত আপোনালোকে ডিচেম্বৰ মাহটোৰ ভিতৰত আপোনালোকৰ eKYC কমপ্লিট কৰিব লাগিব ৰেচন কাৰ্ডৰ। তো আপোনালোকে যদি এতিয়ালৈকে eKYC কৰা নাই, ৰেচন কাৰ্ডৰ eKYC কৰি ল'ব, নহ'লে আপোনালোকৰ অকণমান দিগদাৰ হ'ব ৰেচন উঠোৱাৰ ক্ষেত্ৰত। আৰু তাৰ লগে লগে আৰু এটা কথা, কিন্তু আজিকালি অকণমান ছিষ্টেমবিলাক সলনি কৰিছে। আপোনালোকে প্ৰত্যেক মাহে কিন্তু ফিংগাৰপ্ৰিণ্ট দি থাকিব ৰেচন আনিবলৈ যাওঁতে, নহ'লে আপুনি যদি কোনোবা এটা মাহত ফিংগাৰপ্ৰিণ্ট নিদিয়ে নেক্সট মাহত কিন্তু আপোনালোকে ৰেচন নাপাব। এইটো এটা নতুনকৈ ছিষ্টেম কৰিছে আমাৰ অসমত। গতিকে প্ৰত্যেক মাহে ৰেচন আনিবলৈ যাওঁতে ফিংগাৰ দিবলৈ কিন্তু আপোনালোকে নাপাহৰিব। আগবাঢ়িছোঁ ইয়াৰ পাছৰটো খবৰ ফালে। ইয়াৰ পাছৰ খবৰটো ওলাইছে যিসকলোকে নেকি ষ্টেট বেংকৰ ক্ৰেডিট কাৰ্ড ব্যৱহাৰ কৰে, তো তেওঁলোকৰ কাৰণে। আপুনিও যদি ষ্টেট বেংকৰ ক্ৰেডিট কাৰ্ড ব্যৱহাৰ কৰে তেন্তে অহাকালিৰে পৰা আপোনালোকে ষ্টেট বেংকত হয়তো ৰিৱাৰ্ড নাপাব পাৰে। তাৰ লগে লগে আপোনালোকে যদি 50,000 টকাতকৈ বেছি ইউটিলিটি বিল পে'মেণ্ট কৰে তেনেহ'লে 1% আপোনালোকে ইউজেজ চাৰ্জ দিব লাগিব ক্ৰেডিট কাৰ্ডত। ষ্টেট বেংকৰ ক্ৰেডিট কাৰ্ডত, বেলেগৰ ক্ৰেডিট কাৰ্ডত নহয়, ষ্টেট বেংকৰ কেৱল ক্ৰেডিট কাৰ্ডত 1% ইউজেজ চাৰ্জ যদিহে আপোনালোকে 50,000 টকাতকৈ বেছি ইউটিলিটি বিল পে'মেণ্ট কৰে, আৰু তাৰ লগে লগে বিভিন্ন কেছবেকবিলাক পোৱাটো বন্ধ হৈ যাব। আগবাঢ়িছোঁ ইয়াৰ পাছৰটো সলনি হ'ব লগা নিয়মৰ ফালে। অহাকালিৰে পৰা মাৰ্চ মাহ পৰ্যন্ত, মানে ডিচেম্বৰ মাহৰ পৰা একেবাৰে মাৰ্চ মাহলৈকে আমাৰ ভাৰতবৰ্ষত কেইবাখনো নতুন ট্ৰেইন বন্ধ কৰি দিছে বুলি জনাইছে। বহুকেইখন ট্ৰেইন বন্ধ কৰিছে। একমাত্ৰ কাৰণ হৈ গ'ল যি নেকি বৰ্তমান ঘন কুঁৱলী পৰিছে বিভিন্ন স্থানে স্থানে। তো তাৰ কাৰণে কি কৰিছে 1 তাৰিখৰ পৰা একেবাৰে মাৰ্চৰ পৰ্যন্ত 2025 চনৰ মাৰ্চ মাহলৈকে কেইবাখনো ট্ৰেইন চলাচল বন্ধ কৰি থৈছে। গতিকে আপোনালোকৰ যাতায়াতৰ ক্ষেত্ৰত অকণমান প্ৰব্লেম পাব পাৰে। ক'ৰবাত যদি যাব লগা থাকে তৎকালীনভাৱে টিকট কাটিবলৈ নাথাকিব, টিকট আপোনালোকে আগতীয়াকৈ কাটি ল'ব। আগবাঢ়িছোঁ ইয়াৰ পাছৰটো সলনি হ'ব লগা নিয়মৰ ফালে। এইটো অৱশ্যে এটা ভাল খবৰ ওলাইছে। ভাল খবৰ ওলাইছে বিদ্যালয়ত পঢ়ি থকা ল'ৰা ছোৱালীসকলৰ কাৰণে। আপোনালোকৰ ঘৰৰ ল'ৰা ছোৱালীও যদি বিদ্যালয়ত পঢ়ি আছে তেন্তে তেওঁলোকৰ কাৰণে এটা ভাল খবৰ। তো ল'ৰা ছোৱালীসকলক যি নেকি মিড ডে মিল খুৱায়, অৰ্থাৎ বিদ্যালয়ত যি নেকি খানা খুৱায়, তো সেই খানা খোৱাৰ এতিয়া গুণগত মানদণ্ড আৰু অকণমান উন্নত হ'ব বুলি জনাইছে। কেন্দ্ৰ চৰকাৰৰ ফালৰ পৰা জনাইছে যে তেওঁলোকৰ কাৰণে এতিয়া অধিক টকা খৰচা কৰিব যাতে ল'ৰা ছোৱালীবিলাকে পুষ্টিহীনতাত ভুগিব নালাগে। এতিয়া যদি ডিম সপ্তাহত এটাকৈ দি আছে তেনেহ'লে হয়তো 2টাকৈ কৰি দিব সপ্তাহত ডিম।
এইটো এটা আপোনালোকৰ কাৰণে মানে আপোনালোকৰ ল'ৰা ছোৱালীৰ কাৰণে ভাল খবৰ আগবাইছো একেবাৰে শেষৰটো সলনি হ'ব লগা নিয়মৰ ফালে একেবাৰে শেষৰটো নিয়ম হৈছে জিএসটিৰ ক্ষেত্ৰত অৱশ্যে এই নিয়মটো ডিসেম্বৰৰ 22 তাৰিখৰ পাছত সলনি হ'ব ডিসেম্বৰ মাহতেই সলনি হ'ব 1 তাৰিখৰ পাছত সলনি নহয় তো খবৰ ওলাইছে এতিয়াৰে পৰা হয়তো যিবিলাক নেকি ইনস্যুৰেন্স পলিসি থাকে ইনস্যুৰেন্স পলিসি বিলাকত আমি যি নেকি প্ৰিমিয়াম জমা কৰো সেই প্ৰিমিয়ামত হয়তো জিএসটি চাৰ্জেস নাথাকিব বুলি জনাইছে আপোনালোকে যদি আপোনালোকৰ ধৰি লওক পেমেন্ট কৰে ইনস্যুৰেন্সৰ পলিসিৰ তো সেই পেমেন্ট ৰিসিপ্টটো চাবচোন তা জিএসটি ইনক্লুড হৈ থাকে তো সেই জিএসটি হয়তো আপোনালোকে পে কৰিব নালাগিব বুলি জনাইছে অহা মাহৰ পৰা মানে আপোনাৰ ডিসেম্বৰ মাহৰ পৰা এইটো নতুন নিয়ম সলনি কৰিব তো বন্ধু বান্ধৱীসকল বস এই হাতটাই আছিল আজি আপোনালোকক জনাব লগা নিয়ম জানি কেনেকুৱা লাগিলে কমেন্ট কৰি জনাব যদি ভাল লাগিলে লাইক এটা কৰিব চেনেল যদি সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰি ল'ব পুনৰ এটা ভিডিও লগ কৰাৰ খাতিলে বিদায় মাগিছো ধন্যবাদ জয়